নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে ৭ আগষ্ট ২০২৫ অসমীয়া ২২ শাওণ বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৪:৩৭ আৰু সূৰ্যাস্ত সময় ৫:৫৫। আজি হৈছে ত্ৰয়োদশী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে হয়তো শুভ ফলাফল পাব। ল'ৰা ছোৱালীয়ে নিজৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ লগত সময় কটাবলৈ ভাল পাব। আজি আপুনি ভাল কিবা এটা শিকিবলৈ পাব। ব্যৱসায়ত গ্ৰাহকৰ লগত ভাল আচৰণ কৰা উচিত। বৃষ ৰাশি। আপোনাৰ সৰু সৰু ভুলবোৰ মানুহে অতিৰঞ্জিত কৰিব। পেটৰ বিষৰ সমস্যা হ'ব পাৰে। পুৰণি বিষয়বোৰ হয়তো আকৌ চৰ্চালৈ আহিব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত মনোনিৱেশ কৰিব নোৱাৰিব। আজি আপুনি খিংখিঙীয়া স্বভাৱত পৰিব। সহকৰ্মীসকলৰ লগত কাজিয়া হ'ব পাৰে। মিথুন ৰাশি। আজি ৰাতিপুৱাৰ পৰা আপুনি অতি শক্তিশালী অনুভৱ কৰিব। ল'ৰা ছোৱালীয়ে আপোনাৰ আজ্ঞাকাৰী হ'ব। আপোনাৰ সামাজিক বৃত্ত বাঢ়িব। ব্যৱসায়ত আপুনি উৎকৃষ্ট ফলাফল পাব। গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ হৃদয়ৰ ইচ্ছাবোৰ আপোনাৰ পত্নীৰ লগত ভাগ কৰিলে লাভজনক হ'ব। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত ডাঙৰ দায়িত্ব পাব পাৰে। পৰিয়ালৰ লগত ভাল সময় কটাব। বাকী থকা কাম সম্পূৰ্ণ কৰাত সহকৰ্মীসকলৰ সহায় লাভ কৰিব। আপোনাৰ ব্যৱসায় বৃদ্ধিৰ বাবে ঋণ ল'ব পাৰে। আনক সহায় কৰি আপুনি আধ্যাত্মিক সন্তুষ্টি অনুভৱ কৰিব। সিংহ ৰাশি। আজি আপোনাৰ মেজাজ বহুত ভাল হ'ব। আপুনি এটা নতুন কৌশল শিকিব পাৰে। বিবাহিত জীৱন সুখী হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অধিক গুৰুত্ব সহকাৰে থাকিব। বুদ্ধিমান মানুহৰ সংগ পাব। আপুনি আনৰ বিষয়ত হস্তক্ষেপ কৰাটো পৰিহাৰ কৰিব লাগে। কন্যা ৰাশি। আপুনি আজি বহুত ব্যস্ত হৈ পৰিব। ব্যৱসায়ত আকাংক্ষিত ফলাফল পোৱাৰ সম্ভাৱনা কম। অপ্ৰয়োজনীয় খৰচৰ বাবে আপোনাৰ বাজেটত অসুবিধা হ'ব পাৰে। শিশুৰ ভুল কাম কাজক আওকাণ নকৰিব। বিৰোধীয়ে আপোনাক সমালোচনা কৰিব। ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো বৰ ভাল। তুলা ৰাশি। পাৰিবাৰিক জীৱন অতি সুখদায়ক হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলে আপোনাক লৈ বৰ সুখী হ'ব। ঘৰৰ সজ্জাৰ প্ৰতি গুৰুত্ব দিব। বন্ধু বান্ধৱীৰ সৈতে দৰ্শন কৰি উপভোগ কৰিব পাৰে। সুস্বাদু ব্যঞ্জন উপভোগ কৰিব। বৃশ্চিক ৰাশি। আপুনি টকাৰ অভাৱৰ সন্মুখীন হ'ব পাৰে। যি কামেই নকৰক প্ৰথমে পৰিকল্পনা কৰিব। অনুচিত খাদ্যাভ্যাসৰ বাবে বদহজমৰ সম্ভাৱনা আছে। আপুনি শৰীৰত ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। পৰ্যাপ্ত পৰিমাণে টোপনি লওক যাতে আপুনি শক্তিশালী অনুভৱ কৰে। ভুল প্ৰৱণতাৰ প্ৰতি যুৱক যুৱতীসকল আকৰ্ষিত হ'ব পাৰে। ধনু ৰাশি। আজি ব্যৱসায়ৰ বৃদ্ধি হ'ব। আগৰ লোকচানৰ ক্ষতিপূৰণ আজি দিব পৰা যাব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ সম্পৰ্কীয় আলোচনাই গতি লাভ কৰিব। প্ৰভাৱশালী লোকৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। মহিলাৰ বাবে দিনটো বৰ ভাল। মকৰ ৰাশি। অপ্ৰয়োজনীয় বিষয়ত জড়িত হোৱাৰ পৰা বিৰত থাকিব লাগে। সৰু সৰু কথাত খং নকৰিব। নিয়োজিত লোকসকলে হয়তো নিজৰ কামক লৈ অলপ মানসিক চাপত ভুগিব পাৰে। মানসিকভাৱে অলপ বিচলিত হোৱাৰ সম্ভাৱনা আছে। সন্তানৰ পৰা ভাল খবৰ পাব পাৰে। কুম্ভ ৰাশি। ব্যক্তিগত খণ্ডত কৰ্মৰত লোকৰ আয় বৃদ্ধি পাব পাৰে। পাৰিবাৰিক জীৱন অতি সুখী হ'ব। প্ৰেম বিবাহৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আত্মবিশ্বাসেৰে ভৰি পৰিব। নতুন কাম এটা আৰম্ভ কৰিব পাৰে। নতুন সম্পত্তি কিনাৰ সম্ভাৱনা আছে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ঘৰৰ বয়োজ্যেষ্ঠসকলে আপোনাৰ কথাক অধিক গুৰুত্ব সহকাৰে ল'ব। আপুনি আপোনাৰ বিৰোধীৰ ওপৰত জয়ী হ'ব। পিতৃৰ হয়তো নিজৰ কৰ্মক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিব। শিশুৰ লগত জড়িত সমস্যাৰ সমাধান হ'ব। ওচৰ চুবুৰীয়াৰ লগত কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।